নমস্কাৰ গুড ইভিনিং আজি আমাৰ লাইভ কৰা অকনমান নিয়মটো বেলেগ কৰিছো যাতে আপোনালোকে বহুত ক্লোজ কৈ দেখি পায় আমাৰ পাটৰ কাপোৰ হেইভাবে আমি ভাবিছো অকমান এনেকৈ ওচৰ পৰা দেখুৱাব কাৰণে আমি চেষ্টা কৰিম তাতে খিনচলি হলেহে এনেকৈ বহিব পাৰিব কিন্তু তাই এনেকৈ বহা লগে লগে ময়ো বাৰু তাই দৰে বহা নাই কিন্তু মোটামুটি বহিছো আৰু ধুনীয়াকৈ আৰু এইযোৰ হৈছে কইনাৰ সেকেন্ড সেট খুবেই ধুনীয়া ৰঙা মিনা কৰা ধুনীয়া জোৰা এইযোৰ আপোনালোক এফালে পটি হৈছে আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 18500 रुपीसত 18500 रुपीसত ল'ব পাৰিব মেখলাখন নখুলিলেও হ'ব এনে মেখলাখন হেভি বুলি সবে গম পাবই 18500 रुपीसত ল'ব পাৰিব আৰু ইয়াৰ পিকচাৰ বা দেখুৱা কেনেকুৱা হৈছে অনুগ্ৰহ কৰি আপোনালোক জনাবচোন নহলে আমি হে আগৰ দৰে অল্ড ইজ গোল্ড বুলি কোৱাৰ দৰে আকৌ হে কাউন্টাৰ টেবুলতে দৌৰি যামগৈ আকৌ আৰু এইযোৰ হৈছে খুব ধুনীয়া हुता नलबले कचोन बर किरिং किरिং शब्द आइ থাকে আৰু এযোৰ হৈছে খুব ধুনীয়া এযোৰ ল'ব পাৰিব 18500 रुपीसত আৰু ধেমাজি পালোৱা প্ৰত্যেকযোৰ কাপোৰে আপোনালোকে ৰেডি টু ৱেৰ থাকিব মেখলাখন নখুলিব নালাগে 18500 रुपीसত আৰু পিকচাৰ কোৱালিটি কেনেকৈ হৈছে বা আপোনালোকে দেখি পাইছে নে নাই প্লিজ জনাবচোন ভালকৈ এযোৰ সেকেন্ড সেট এযোৰ মই গুটেখিনি সেকেন্ড সেটে 18500 रुपीसত আপোনালোকক দিছো কোনবা যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে 9678284538 আপোনালোকে যোগাযোগ কৰি আমাৰ পৰা পিওৰ পাটৰ কাপোৰ বা মুগাই আদি কৰি কিবা কিবি ল'ব পাৰিব মুগাবোৰ সিলাই জমা কৰিলে নি তাত দিবিচোন তেন্তে আৰু এফালে হৈছে মেখলাখন কোনোবা মেলি দিয়ে আকৌ এফালে নালাগে ন নালাগে আৰু এই কালাৰ যে খুব ধুনীয়া আৰু কইনাৰ স্পেশাল ডেৰ কাৰণে বুলি ক'ব লাগিব খুবেই ধুনীয়া কইনাৰ 2 নম্বৰ যেটো সেকেন্ড সেট বুলি কওঁ খুব ধুনীয়া কিন্তু কালাৰ কম্বিনেশনৰ হতে ইয়াৰ দাম হ'ব 18500 रुपीसত ৰেডি টু ৱেৰ থাকিব 18500 रुपीसত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব এযোৰ হৈছে ধুনীয়া 18500 रुपीसত ৰেডি টু ৱেৰ থাকিব আৰু বৰ্তমান মই লাইভ আহি আছো আমাৰ ধেমাজি বিপণীৰ পৰা ধেমাজি ডিব্ৰুগড় গুৱাহাটী তিনিখনতে আপোনালোকে ল'ব পাৰিব নিজৰ মন পছন্দৰ কাপোৰ ব্লাউজটো যে কিছু হেভি দি ধুনীয়া 18500 रुपीसত ল'ব পাৰিব এযোৰ হৈছে খুব ধুনীয়া বুক কালাৰ গুটেখিনি নতুন কালাৰ আৰু ফ্ৰেছ এৰাইভেল বিশেষকৈ আপোনালোকৰ কাৰণে আৰু আপোনালোকে আমাৰ এপত গৈও পাটৰ কাপোৰ মুগা কাপোৰ অন্যান্য বহুতখিনি কাপোৰ কিনিব পাৰিব কাংকান ধেমাজি এপত গৈ আপোনালোকে নিজৰ মন পছন্দৰ কাপোৰযোৰ ল'ব পাৰিব হয়তো এপত মই কোৱা দামতকৈও অকনমান কম আপোনাৰ কাপোৰবোৰ বহুত ধুনীয়া বাইদেউ থ্যাংক ইউ নিহাৰিকা বাইদেউ আৰু এযোৰ যে খুব ধুনীয়া 18000 যতে ততে নেপেলাবি আকৌ 18500 रुपीसত ল'ব পাৰিব 18500 रुपीसत ল'ব পাৰিব ব্লাউজটো কিছু হেভি ব্লাউজ বহুত হেভি 18500 रुपीस এযোৰ হৈছে বহুত ধুনীয়া এবোৰ গুটেখিনি সেকেন্ড সেট আপোনালোকৰ কাৰণে আৰু যিসকলৰ বিয়া আগত আহি আছে বা যিসকলে ভাবিছে কাপোৰ কিনিম আগত আহি থকা সকলে কিন্তু নিকিনিব অলপমান কেদিনমান ৰখি দিয়ক তাৰ পিছত কিনিব নহলে আকৌ এতিয়া 18500 দি কিনিব আকৌ কালিপুৰি অকমান আকৌ যদি দামটো কম বেছ হৈ গলে আকৌ মোক গালি পাৰিব হেকানে যাৰ বহুত বেছি প্ৰয়োজন নহয় আপোনালোকে আৰু কেইটামান দিন ৰখি দিয়ক আৰু এযোৰ হৈছে খুব ধুনীয়া খুবেই ধুনীয়া আৰু এনেকুৱা এটা জোৰা বাৰু এটু বনাই লৈছে আৰু খুব ধুনীয়াও লাগিছে ইয়াৰ দাম হৈছে 18500 টকা খুব ধুনীয়া এযোৰ কাপোৰ 18500 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব আৰু আমাৰ আজিৰ বিশেষ পাটৰ কাপোৰৰ লাইভ চাই যদি ভাল পাইছে তেন্তে প্লিজ শেয়াৰ কৰিবলৈ নপাহৰিব আৰু এযোৰ হৈছে এন্টিক গুণাৰ খুব ধুনীয়া এইবোৰ গুটেখিনি ফ্ৰেছ এৰাইভেল খুব ধুনীয়া আপোনালোকৰ কাৰণে 18500 টকাত ল'ব পাৰিব আৰু ইয়াত গুটেখিনি এন্টিক গুণা কৰা আছে 18500 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব এযোৰ হৈছে পিওর আসাম সিল্কৰ খুব ধুনীয়া যেটো অসমপাত আমাৰ কইনাৰ স্পেশাল ডেৰ কাৰণে যেটো আমি চিন্তা কৰো এযোৰ ল'ব পাৰিব গুটেখিনি সেকেন্ড সেট আমি 18500 টকা দিছো আৰু কোনবা যদি ভাল পায় বা ল'ব বিচাৰে যোগাযোগ কৰিব পাৰিব সিল্ক মাৰ্ক থাকিব নহয় বাইদেউ সিল্ক মাৰ্ক উইথ ল্যাব টেস্টেড থাকিব বাইদেউ
সেইটো নিশ্চয় থাকিবই লাগিব বিশেষকৈ পাটৰ কাপোৰত যিহেতু গম পাই বহুত বানাৰসী কাপোৰ আমাৰ অসমৰ বিপণী হেৰিত আছে আৰু এইযোৰ হৈছে খুব ধুনীয়া এইযোৰো সেইটো দেখাই দিবাচোন আছে আৰু ইফালে হৈছে ব্লাউজ পিচ খুবেই ধুনীয়া ইয়াৰ দাম হ'ব 18500 টকাত ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ কাপোৰ কিন্তু বহুত ধুনীয়া পছন্দৰ কাপোৰৰ মাজত আহিবই 18500 ৰুপিছত ল'ব পাৰিব এইযোৰ খুব ধুনীয়া আসলে সেকেন্ড সেট মেইন সেটবোৰ পিন্ধিলে ধুনীয়া লাগে কাপোৰ যেতিয়া গাত লগাই দিব আৰু যেতিয়া কইনাই লাগিলে বহুত বেছি ধুনীয়াই নিপিন্ধক বা অলপ হেৰিয়ে পিন্ধক কিন্তু নকইনাৰ যেনেকৈ গাত হালধিৰ এটা গোন্ধ থাকে বা হেৰি হৈ থাকে তেনেকৈ যিকোনো কাপোৰ পিন্ধিলেই ভাল লাগে পাৰ্টিকুলাৰ ইটো বুলিয়ে নহয় আৰু এইযোৰ হৈছে মেইন সেটৰ খুব ধুনীয়া জোৰা আৰু বিশেষকৈ স্পেশাল ডেৰ কাৰণে কাৰোবাৰ যদি বুৱাৰী আহিবলগীয়া হয় আহি চাই আছে বা কোনোবা কইনা হ'বলগীয়া হৈ আছে আপোনালোকে চাব পাৰিব ইয়াৰ দাম হ'ব 19500 টকা 19500 ৰুপিছত ল'ব পাৰিব ৰিহা হেৰি ধুনীয়াকৈ বা 15 কেট আছে নেকি 15 কেটটো না হ'ব নহয় নহ'ব আৰু এইযোৰ যে বহুত ধুনীয়া এইযোৰ একদম ভাল লাগিছে এইযোৰ কিন্তু চিন্তা কৰি চাব পাৰে অকল গুণা দি কৰা আৰু ভাল লাগিছে কাপোৰযোৰ ইয়াৰ দাম হ'ব 19800 টকা প্ৰতিটো চাপ খুব ধুনীয়া 19800 টকাত ল'ব পাৰিব 19800 টকাত ল'ব পাৰিব আৰু ৰিহাখনো খুব ধুনীয়া ব্লাউজ পিচো ধুনীয়া 19800 টকাত ল'ব পাৰিব এইযোৰ হৈছে খুব ধুনীয়া 19800 ৰুপিস 19800 ৰুপিসত ল'ব পাৰিব লগতে ৰেডি টু ৱেৰ থাকিব 19800 ৰুপিসত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 যোগাযোগ কৰিব পাৰিব আৰু পাটৰ কাপোৰ সদায় দেখাওঁ বুলি দেখাব নোৱাৰে মানে পাৰিলেও নোৱাৰো বুলি কৈছো আৰু কিয় জাপিবলৈ মেলিবলৈ কাৰণে কাপোৰৰ হেৰি অলপ বেয়া হৈ যায় ইয়াৰ দাম হৈছে 19800 ৰুপিস এনেকাটো বাৰু বহুত কাপোৰেই খোলা হয় পাটৰ কাপোৰ কিয়নো যিসকল ক্লায়েন্ট আহে চাম বুলি দেখাবতো লাগিবই বহুতখিনি পাটৰ কাপোৰ খোলা হয় তথাপিও লাইভ কৰোঁতে বহুত বেছি খোলা নহয় আৰু এনে মই বেলেগ এটা মোবাইলৰ পৰা চাইছো কাপোৰ ফটো পিকচাৰ বহুত কোৱালিটি বহুত স্পষ্ট হৈছে নিচিনাই দেখা পাইছো দেখোন 19800 টকাত ল'ব পাৰিব আৰু ধেমাজিৰ পৰা ল'লে সম্পূৰ্ণ কাপোৰে ৰেডি টু ৱেৰ থাকিব কিন্তু সেলত যদি আপোনালোকে লয় সেলৰ কাপোৰ ৰেডি টু ৱেৰ নাথাকে আৰু যিসকলৰ বহুত হেতু নহয় দেহে পিছফালে যিসকলৰ বহুত বেছি ইমাৰ্জেন্সি নাই আপোনালোকে এই 2-3 দিন মান ৰৈ দিয়ক আকৌ নহলে এতিয়া ল'ব মই ভাল বুলি কৈ বা কম দিছো বুলি কৈ ল'ব আকৌ যেতিয়া আৰু 4-5 দিনৰ পাছৰ যেটো সেলৰ ৰেট শুনিব তেতিয়া আকৌ আপোনালোকে মোৰ ওপৰত খং উঠিব ইয়াৰ দাম হৈছে 19800 ৰুপিস এইযোৰ বহুত ধুনীয়া কিন্তু 19800 ৰুপিসত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 19800 ৰুপিস আৰু আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 আমাৰ কাস্টমাৰ কেয়াৰৰ নম্বৰো আপোনালোকক দিয়া হৈছে কিন্তু যেটো ল্যান্ডলাইন নম্বৰ তাতে +91 লগাব লাগিব তেতিয়াহে ৰিং হ'ব তাতে আপোনালোকৰ যি কোনো ইনকুৱাৰি বা হেৰি আপোনালোকে তাত কল কৰি জনাব পাৰিব আৰু এইযোৰ হৈছে খুবেই ধুনীয়া ব্লু বিচাৰিছিলে কিন্তু ব্লুতে সিলভাৰহে দেখুৱাইছো যেহেতু ব্লুজোৰ अवेलेबल নাই দামটো কিমান আছে 12000 টকাত ল'ব পাৰিব মেখলাখন নখুলিবা 12000 টকাত ল'ব পাৰিব কোনবা যদি ভাল পাইবা চিন্তা কৰিছে ল'বলৈ তেতিয়া আমি মেখলাটো খুলি দিম মানে মেখলাখন খুলি আপোনালোকক ফটো দি দিম আৰু এইযোৰ হৈছে সিম্পলত খুব ধুনীয়া বুলিয়ে কম দাম 10650 টকা ৰেডি টু ৱেৰ থাকিব 10650 ৰুপিস ৰেডি টু ৱেৰ থাকিব 10650 ৰুপিস তো মই এবাৰ দেখাই দিম 12375 হৈ যাব এইযোৰ হৈছে চাদৰখন কেঁচা পাটৰ মেখলাখন হ'ব পাটৰ 12375 ৰুপিসত ল'ব পাৰিব ব্লাউজটো কিন্তু ধুনীয়া হেভি হ'ব 9 ইঞ্চি মান আহিব যেটো ডিজাইন এফালে হৈছে মেখলাখন চাগে হেভি আছে নেকি কিমান 9370 বহুত কম দেখোন
এইযোৰ যে বহুত সাংঘাতিক কম 9375 rupees লগতে আকৌ ৰেডি টু ওৱেৰ থাকিব 9375 rupees আকৌ লগতে ধুনীয়াকৈ ৰেডি টু ওৱেৰো থাকিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে এইযোৰ আৰু এইযোৰ আছে এইযোৰ বহুত ধুনীয়া এইযোৰ মিছ নকৰিব বহুত কম দামতে দিছো 9375 rupees হোৱাইটতে হোৱাইট সিলভাৰ থকা 9375 rupeesত ল'ব পাৰিব তো মুগা কাপোৰবোৰ দিবাচোন যদি আছে কিবা কিবা ইয়াতে দেচোন কেইজনমান সুৰবি বহিব পাৰিব লাগে বুলি ভাবিছো আৰু এইযোৰ হৈছে কিমান দাম সেইটো আছে কিমান 10875 rupees কি ইমান কমত দিছে 10875 ও বাপ গোটেইখিনি লৈ আহিলি 10800 আনিবলৈ কৰো বুলি চাওক নিগানি আছে আৰু 10875 rupees লগতে ৰেডি টু ওৱেৰ থাকিব 10875 rupeesত ৰেডি টু ওৱেৰ ল'ব পাৰিব আৰু আপোনালোকে চাই কমফৰ্টেবল হৈছে নে নাই প্লিজ জনাব দেখুৱাজনীকটো বাৰু সুধিবতো লাগিবই আৰাম পাইছ নে নাই কিন্তু খিন মানুহ ইমান প্ৰব্লেম নাই সিহঁতে এনেকৈ বহিব পাৰে মানে ময়ো এনেকৈ বহিছিলোঁ কিন্তু এতিয়া অকণমান ভৰি মেলিবলগীয়া হৈছে এইযোৰ হৈছে 10875 rupees খুব ধুনীয়া কাৰোবাৰ যদি জোৰোণত যাবলগীয়া আছে বা কোনোবাই ভাবি আছিলে নতুন কাপোৰ এযোৰ চিম্পলত পিন্ধিব লাগে ল'ব পাৰে কিন্তু এইটো কিবা এটা ভুল হৈছে 10875 কৈও বেছি হৈছে এইযোৰো ধুনীয়া বহুত ধুনীয়া চিম্পলকৈ মিহি ধুনীয়া 10875 rupeesত ল'ব পাৰিব 10875 rupees আৰু আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী তিনিখনে আমাৰ নিজৰ বিপণী য'ত আপোনালোকে ল'ব পাৰিব নিজৰ মন পছন্দৰ কাপোৰ আৰু কাপোৰ ফটো পিকচাৰ কোৱালিটি ভাল হৈছে নে নাই বিশেষকৈ পাটৰ কাপোৰত বহুত অসুবিধা হয় ভাল কালাৰটো একুৰেট নোলায় আৰু এইযোৰ হৈছে 10875 rupeesত 10875 rupeesত ল'ব পাৰিব মেখেলাখন এটা লনো এইখিনি ৰাতিপুৱা দেখাইছিলোঁ আৰু এইযোৰ যে বহুত ধুনীয়া মেৰুন কালাৰত 13500 rupeesত ল'ব পাৰিব 13500 rupeesত ল'ব পাৰিব 13500 rupees একে ন এইযোৰো বহুত ধুনীয়া 13500 rupees আছিলে নেকি 13500 rupeesত ল'ব পাৰিব গ্ৰীণ কেঁচাপাত জোৰা মেখেলা খুলি দেখাব নেকি গ্ৰীণ কেঁচাপাত জোৰা জাপিলি নেকি বাৰু জাপানা যাতে মেখেলাখন দিবাচোন অকণমান বেয়া নোপোৱাকে আৰু এইযোৰ যে বহুত টিকটিকিয়া কালাৰ হ'লেও ভাল লাগে কিন্তু একদম আখি আছে গলি মাৰি এই কাপোৰযোৰেৰে আপোনালোকে একদম শত্ৰুক নিয়ন্ত্ৰণ কৰিব পাৰিব ইমানেই কালাৰফুল ইয়াৰ দাম কিমান 13500 rupees 13000 এইটো নহয় চাদৰখন কেঁচাপাত যে 13 পটিও বহুত ধুনীয়া 13500 rupeesত ল'ব পাৰিব একে ন দামটো 12000 আৰু এইযোৰ হৈছে চাদৰখন কেঁচাপাতৰ বহুত ধুনীয়া দেই এইযোৰ কাপোৰ গুৱাহাটীত কেতিয়া আহিব জনাবচোন পুলি বাইদেউ মই চাগে যাম নে নেযাম জানো গুৱাহাটীত এতিয়া নাযাওঁ চাগে মাৰ্চৰ লাষ্টত যাম 7-8 তাৰিখ মানে মেখেলাখন অকণমান খুলি দিয়া না প্লিজ মাৰ্চৰ 7-8 তাৰিখ মানে যাম বুলি ভাবিছিলোঁ কিন্তু নাযাওঁ চাগে এতিয়া অকণমান দেৰিকৈ যাম মাহঁতৰ বয়সৰ মানুহে পিন্ধিব পৰা চিম্পল এযোৰ দেখাবচোন মেখেলাখন চাওক কিমান হেভি ধুনীয়া 12375 rupees ব্লাউজো কিছু হেভি দেই ধুনীয়া ব্লাউজো ডাঙৰ শকত মানুহৰ কাৰণে হ'ব সীতা বৰলৈ ভালে তোমাক কি খবৰ একেদিন তোমাক দেখা নাই আৰু এইযোৰো বহুত ধুনীয়া আৰু ইয়াৰ খুব সম্ভৱ মেখেলাখনো হেভিয়ে হ'ব আপোনাক লগ পাবলৈ মন আছে বিয়া বজাৰ কৰিব যাম বুলি ভাবিছোঁ বিয়াৰ বজাৰ নহয় এতিয়া নকৰিবা তুমি একদম তোমাক সঁচাকৈ আৰু হেৰিলি কৈছোঁ আৰু কি বুলি কয় যিটো কয় বিশ্বাসঘাতক নকৰে যে মানুহক তেনেকৈ কি বুলি কৈছোঁ আৰু তুমি বিয়াৰ বজাৰ 5 তাৰিখৰ পৰাহে কৰিবা তাৰ আগত নকৰিবা মেখেলাখন অথনি যে কৈছিলে মেখেলাখন দেখুৱাবলৈ এইখন মেখেলাখন খুব ধুনীয়া সেইটো কাৰণে যাৰ বিশেষ বহুত ইমাৰ্জেঞ্চি নাই হৈ যাব ছবি বহুত বেছি ইমাৰ্জেঞ্চি নাই এইকেইটা দিন আৰু ৰখি দিয়ক 4-5টা দিন
আছো বা ভালে কিবা মেকআপ চেকআপ হৈছে নে নাই বহুত ধুনীয়া তোমাৰ মেকআপবোৰ আৰু এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ মুগাৰ এনেকে ক্লোজকে দেখিলে মানে ভাল পাব ইয়াৰ দাম ক'ব নোৱাৰিম আপোনালোকে যদি কোনোবাই ব্ৰাইডেলৰ কাৰণে ল'ব বিচাৰে ল'ব পাৰিব ইনকুৱাৰী কৰিব লাগিব কিন্তু দাম ক'বলৈ নোৱাৰিম বুলিয়ে ক'ম আৰু ক'ব পাৰিলেও নোৱাৰো আগতে কৈছিলো কিন্তু আজিকালি ক'ব নোৱাৰিছো আৰু খুব ধুনীয়া এইযোৰা বিশেষকৈ আমাৰ কিন্তু এইযোৰৰ সেকেন্ড পিস এটা ধেমাজিত আছে সৰি গুৱাহাটীত আছে আৰু ইয়াত আমাৰ এইযোৰ আজি ওলাইছে এইযোৰো খুব ধুনীয়া এইযোৰ মই আজি ৰাতিপুৱা ভালকে দেখুৱাম বুলি ভাবিছিলো কিন্তু দেখুৱাব নোৱাৰিলো যেহেতু গুহাই চিলাবলৈ লৈ গৈছিলে এইটো কাৰণে খুব ধুনীয়া কাপোৰযোৰ পিয়ৰ মুগাৰ যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 যোগাযোগ কৰি ল'ব পাৰিব ব্লাউজো চাওক ধুনীয়াকৈ বুটা আছে মাল্টি কালাৰত আৰু ইয়াত যেহেতু ব্লেক কালাৰ নাই হেতু কাৰণে আপোনালোকে ল'ব পাৰিব ব্লেক কালাৰ থাকিলে কিছু মানে মুগাত কৈ আপোনালোকে ব্লেক নবনাই কিয় বাইদেউ কৈ কিন্তু ব্লেকত ইতে বনাইছো কিন্তু ব্লেক মানুহে নিকিনে মুগাত বিশেষকৈ কইনা বা কিবা পাৰ্টি ফাংচনত পিন্ধিবলৈ কাৰণে বুলি কৈ কাৰণে নলয় ব্লেকত হেতু অকনমান দিগদাৰ হয় সেইকাৰণে বনাবলৈ অকনমান অসুবিধা হয় তথাপিও দুজোৰমান এতিয়া ধৰিছো ব্লেকত ইফালে আছে মেখেলাখন আৰু ইফালে ব্লাউজ পিস যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আৰু এইযোৰ যে বহুত ধুনীয়া এইযোৰ চাওক বহুত ধুনীয়া এইযোৰ বহুত ধুনীয়া কইনাৰ স্পেশাল দিনৰ কাৰণে বা কইনাৰ ৰিসেপশনত পিন্ধিব পাৰিব আৰু ৰিসেপশনত মুগা পিন্ধিলে ক'ব গ'লে এটা গৌৰৱৰহে কথা বাৰু পাট পিন্ধিলেও গৌৰৱ কিন্তু পাটতকৈতো আলটিমেটলি মুগা জোৰহে বেছিকৈ দাম হয় কিন্তু পাটে আমি বেছি প্ৰিফাৰ কৰো কিয়নো পাটৰ এটা এক্সট্ৰা ডেজলিং থাকে আৰু নজনা সকলেতো ভাবে বা বেলেগ যদি কাষ্টৰ হেৰি হলে মানে কিনো বস্তা পেহনা হোৱা হে কিয়া এনেকে বুলি সুধে কেতিয়াবা তেতিয়াতো মই একদম ইমান জোৰকে খং উঠে তথাপিও বুজাবলগীয়া হয় আৰু আমাৰ ইয়াতো এৰি চাদৰ বিচাৰিব এৰি চাদৰ কিবা কিবি সেনেকে বিচাৰে উলিয়াই দিলে মানে ক'ব ইয়ে কিয়া হে বস্তা হে কিয়া বুলি কয় আৰু এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ মুগাৰে ৰঙা গুণাত কৰা সিম্পল কিন্তু কাপোৰযোৰ ধুনীয়া ৰেড মিচিং পদ্মিনী এযোৰ দেখাব বাইদেউ আজি পদ্মিনী লৈছে নে নাই জানো মই বাহিৰত ওলোৱা নাই এতিয়া খালি ইয়াত ছবি আৰু মই এনেকে পাটৰ কাপোৰবোৰ দেখুৱাম বুলি অকমান ক্লোজ কৰি এনেকুৱা মানে অলপমান দেখুৱাইছো আপোনালোকক খুব আৰু এইযোৰ খুব ধুনীয়া চাওক খুবেই ধুনীয়া যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে মুগাৰ দামটো মই একেদিন ক'ব নোৱাৰিছো নোৱাৰাও কাৰণ আছে পাৰাও কাৰণ আছে কিন্তু নোৱাৰিছো আপোনালোকে যদি কোনোবা ল'ব বিচাৰিলে আমাক যোগাযোগ কৰিব পাৰে আৰু এটা আমাৰ চাওঁতে এনেকুৱা দিন সাদখন ওলাই দিছোন এনেকুৱা দিন আহি আছে এখন যে সোণ কিনিব পাৰিব হীৰা কিনিব পাৰিব কিন্তু মুগা কিনিবলৈ পইচা লৈ থাকিব কিন্তু মুগা কাপোৰ নাপাব তেনেকে হৈ গৈছেগে সেইকাৰণে মই অনুৰোধ কৰিছো বা এটা ৰিকুৱেষ্ট মোৰ অসমবাসীলে যিসকলৰ বাৰী ডাঙৰ বাৰী ঘৰত ধৰক কিছুমানৰ 1 বিঘা 2 বিঘা মাটি আছে তেখেতসকলে কিনাৰে বাউণ্ডাৰী চুম পুলি লগাই দিয়ক আপোনাৰ মিনিমাম 100-200 চুম পুলি ধৰিলো তাৰ পৰা আপোনাৰ নিজৰ যিবোৰ ঘৰত পিন্ধিবলগীয়া প্ৰয়োজনীয় হেৰিবোৰ মুগাৰ হেবোৰ আপোনালোকে নিজে কাটি ব্যৱস্থা কৰিব পাৰিব এটো কাৰণে যিসকলৰ বাগান আছে ডাঙৰ ওচৰত কিন্তু চাহ বাগান থাকিলে নহব চাহ বাগান ওচৰত নহব একেবাৰে যাৰ অলপ আতৰত আছে নিজৰ ঘৰৰ ভেটি বাৰীও কিছুমানৰ বহুত ডাঙৰ বাৰী আছে নহয় তেখেতসকলে একদম কিনাৰে লগাই দিয়ক কিয় চুমটো কিনাৰে ৰুলে বহুত ডাঙৰ গছও নহয় যে হিপাটোৰ পৰা মানে হেৰি নষ্ট হৈ যাব হয় চুমু হয় কিন্তু হেতু বহুত ডাঙৰ গছ হিপা হ'বলৈ কাৰণে 15-20 বছৰ হ'ব লাগিব এটো কাৰণে সময় নষ্ট নকৰি আৰু এতিয়া বেষ্ট সিজন চুম লগাবলৈ কাৰণে এতিয়া আপোনাৰ ৰদ থাকে বৰষুণ থাকে আৰু হিপা ধুনিয়াকৈ মাটিত ঘপককৈ লাগি ধৰিব এটো কাৰণে এতিয়া ৰুবলৈ আৰম্ভ কৰি দিয়ক যিসকলৰ মাটি আছে ওচৰত চাহ বাগান নথকা সময় নষ্ট নকৰিব লগাওক 3 বছৰ আপোনাৰ 3 বছৰ হোৱাৰ লগে লগে অকনমান ছাগলীৰ পৰা বচাব লাগে তাৰ পিছত আৰু 3 বছৰ হোৱাৰ লগে লগে 2 বছৰতে চুম বহুত ওখ হৈ যায় আৰু এযোৰ হৈছে মুগাৰ হেতু কাৰণে আপোনালোকে চিন্তা কৰক সময় নষ্ট নকৰিব আৰু পৰিবেশো পলিউশনো সব ফালৰ পৰা বাচিব আৰু মুগা সূতাও ওলাব নিজৰ ঘৰতে খুবেই ধুনীয়া
আৰু টাউনত হ'লেও লগাব পাৰে, যিসকলৰ মাটি ডাঙৰ এৰিয়া আছে টাউনত থকা সকলেও লগাব পাৰিব, গাঁৱত থকা সকলেও এতিয়া মষ্টলি টাউনত থকা সকলৰ কাৰণেহে বেছি কমফৰ্টেবল হৈছে মুগা চুমৰ খেতি কৰিবলৈ। কিয় যাৰ যাৰ ডাঙৰ 1 বিঘা 2 বিঘা ঘৰ ভেটিয়ে আছে, কিছুমানৰ বহুত ডাঙৰ ডাঙৰ ঘৰ ভেটি আছে, তেখেতসকলৰ কাৰণে আৰু ভালে হৈছে, কিয়নো ওচৰত চাহ বাগান নাথাকে। আৰু আমাৰ ইয়াততো এতিয়া সৰহখিনি বহুত জেগাতে চাহ বাগান হোৱাৰ কাৰণে একো বস্তুৱেই ঠিক ঠাক নোহোৱা হৈছে বুলি ক'ব লাগিব। চাহ বাগান থাকিলে হাঁহ কুকুৰাও ইমান ভাল নহয়, কিয়নো তাৰ হেৰিটোৰ পৰা অলপ বেমাৰ হয়, আৰু কুকুৰানো কোনো এনি টাইম ধৰি থ'ব। আমাৰ গাঁৱৰ কুকুৰাবোৰতো চৰিহে ফুৰে। দে এতিয়া যাওঁগৈ, হ'ব দে, তহঁতে ঢাকি থাক, এইফালে জাপি আছে। কাপোৰ দে আকৌ। এই ইমান চাপত কোনে ধূপকাঠি জ্বলাইছে? ধূপকাঠি হৈছে ডক্টৰ শান্তনা চেকিয়াৰ বা ৰয়েল ব্লু গুণা সূতাৰ পাটৰ ছেট আছে নেকি? অৰ্ডাৰ দিলে বনাই দিম বাইদেউ। এইযোৰ হৈছে পিয়ৰ টচৰ খুবেই ধুনীয়া ডাই কৰা, 6,800 ৰুপিজ ৰেডি টু ৱেৰ থাকিব। 6,800 ৰুপিজত ৰেডি টু ৱেৰ থাকিব। ৰয়েল ব্লু গুণা এটা দেখিছোঁ। আৰু এইযোৰ হৈছে পিয়ৰ টচৰ 6,800 ৰুপিজত ল'ব পাৰিব, ৰেডি টু ৱেৰ থাকিব। আৰু পাপৰি ৰয়েল ব্লু গুণা আছে যদি দিয়াচোন। এইযোৰ হৈছে 6,800 ৰুপিজ ৰেডি টু ৱেৰ থাকিব। টচৰ হেভি মিচিংযোৰ আছে। আৰু এইযোৰ হৈছে পদ্মিনীত কেঁচা পাত বোৱা, 3,300 ৰুপিজ ৰেডি টু ৱেৰ থাকিব। 3,300 ৰুপিজত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব। যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে। আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538। আৰু এইযোৰ হৈছে ডাই টচৰ 6,800 ৰুপিজত ল'ব পাৰিব। 6,800 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব। এইযোৰ হৈছে কটনৰ পিয়ৰ কটনৰ ধুনীয়া, কিন্তু ব্লেকত যে মেহেন্দি গ্ৰীণ কালাৰটো খুব ধুনীয়াই লাগে। ইয়াৰ দাম হৈছে 1,950 টকা। পাটৰ কাপোৰ দেখাব বা পাটৰ কাপোৰ জাষ্ট ভিতৰত দেখা, এই মাত্ৰ বাহিৰলৈকে ওলাই আহিছোঁ। আৰু এইযোৰ হৈছে পদ্মিনীত কেঁচা পাত বোৱা, 3,800 টকা ৰেডি টু ৱেৰ ল'ব পাৰিব। আৰু যিসকলৰ বহুত বেছি আৰ্জেঞ্চি নাই, প্লিজ আৰু 4-5টা দিন ৰখি দিয়ক। এতিয়া কিনি আকৌ আৰু পাছত আকৌ যদি কিনিব লগা হয় আকৌ আপোনালোকে মোক গালি পাৰিব। শুভ সন্ধিয়া বাইদেউ। টচত গল্ডেন গুণাত ৰঙা মিনা দিয়া চিম্পল যোৰা আছে। আৰু এইযোৰ হৈছে চিল্ক কটনৰ 1,750 ৰুপিজ। পাটৰ কাপোৰটো মেলি দিলোঁ আকৌ মাজতে হেৰি নকৰাকৈ। 1,750 ৰুপিজত ল'ব পাৰিব। এইযোৰ হৈছে 1,750 ৰুপিজ, লগতে ৰেডি টু ৱেৰ থাকিব। 1,750 টকা ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব। এইযোৰ হৈছে 1,750 ৰুপিজ ৰেডি টু ৱেৰ থাকিব। যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে। আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538। এইযোৰ হৈছে খুব ধুনীয়া, 1,750 ৰুপিজত ল'ব পাৰিব, ৰেডি টু ৱেৰ থাকিব। আৰু কাৰোবাক যদি প্লেইন টচৰ মেখেলা প্ৰয়োজন, আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ প্লেইন টচৰ মেখেলাবোৰ এটকা হয়তো দাম হ'ব পাৰে বা 2 টকা দাম হ'ব পাৰে, কিন্তু বহুত কোৱালিটিৰ ক্ষেত্ৰত 100ত 100 দিব পৰাকৈ আমাৰ শিপিনীসকলে বৈছে। 1,750 ৰুপিজ। আৰু এইযোৰ হৈছে ৰঙাত অলপকৈ গল্ডেন থকা ধুনীয়া, 7,300 টকাত ল'ব পাৰিব। 7,300 টকাত ল'ব পাৰিব। টচৰ হেভি মিচিং ফুল দিবলৈ গ'লে অকল এযোৰেই দিছে যে, দিলে মানে ভালকৈ দে, আকৌ ডাঠকৈ দে। আৰু এইযোৰ হৈছে পিয়ৰ টচৰ ধুনীয়া মিচিং ফুলত থকা। আৰু এইযোৰ ল'ব পাৰিব 18,000 টকাত, 18,000 ৰুপিজত। আজিকালি মিচিং শিপিনী সকলোৰো বৰ কালাৰ খেলি মেলি হৈ গৈছেগৈ, আৰু ক'ৰবাত এটা দুটা মিছ কৰা হৈছে। মোবাইলত বেছিকৈ মোবাইল ব্যৱহাৰ বেছি হোৱাৰ কাৰণে অকণমান খেলি মেলি হৈ গৈছে। আৰু এইযোৰ যে খুব ধুনীয়া, চাদৰখন কেঁচা পাটৰ, মেখেলাখন পাটৰ, ৰয়েল ব্লুত গল্ডেন, বহুত ধুনীয়া কাপোৰযোৰ। দামটো 10,650 টকা ৰেডি টু ৱেৰ, 10,650 ৰুপিজ, বহুত ধুনীয়া। আৰু এইযোৰো খুব ধুনীয়া, 10,650 ৰুপিজ, 10,650 ৰুপিজত ল'ব পাৰিব। যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে। মই বৰ্তমান লাইভ আহি আছোঁ ধেমাজিৰ পৰা। ধেমাজি ডিব্ৰুগড়, মই পাহৰি থাকিলোঁ নহয়, 12,000। আৰু এইযোৰ হৈছে খুবেই ধুনীয়া, চাদৰখন কেঁচা পাটৰ, মেখেলাখন পাটৰ। এইযোৰ কিন্তু 12,000 হ'ব আকৌ।
নহয় এইটো 11,500 টকা ল'ব পাৰিব 11,500 টকা আৰু এইযোৰ হৈছে পিয়ৰ টছৰ যোৰা যিটো যোৰা আমাৰ আপডেট কৰাৰ কোনো প্ৰয়োজন নাই আৰু এই ডিজাইন সদায় এভাৰগ্ৰীন ইয়াক যেতিয়া তেতিয়াই পিন্ধিব পাৰে যেতিয়া তেতিয়া মানে ইয়াৰ কোনো নিৰ্দিষ্ট মানে আমুকতহে পিন্ধিব লাগে বুলি নহয় বিহু হওক ইয়াৰ ব্লাউজ পিচ নাই আৰু চাগে ন 6,900 টকা আমাৰ মিচিং কাপোৰ আৰু এই টছৰ গেছ বস্তা কাপোৰৰ ইমান ব্লাউজ পিচ নাইকিয়া হয় চাগে হাত ভৰি থকা হেনে নথকাই জানো ইমানকে হেৰাই থাকে আৰু এইযোৰ হৈছে কটননি 2,400 rupees ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে কটননি 2,400 টকা ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু কটননিটো যদি সেলত কিন্তু বহুত বেছি আপোনাৰ ৰিডাকশন নাথাকিব সেলৰ সময়ত যেহেতু কটননি জাস্ট এ সিম্পল মাৰ্জিন আপোনালোকেও চলিব লাগিব আমিও চলিব লাগিব হিপিনিও চলিব লাগিব তেনেকৈ কৈ এইযোৰ হৈছে 2,400 rupees এইযোৰ অনলি সিঙ্গল পিস আছে ধুনিয়া আছে ল'ব পাৰিব 2,400 টকাত ল'ব পাৰিব এইযোৰ হৈছে 2,400 টকা কটননি ৰেডি টু ৱেৰ থাকিব আৰু আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী তিনিখন বিপণীৰ পৰাই ল'ব পাৰিব নিজৰ মন পছন্দৰ কাপোৰ আৰু আমাৰ কাস্টমাৰ বিশেষ সুবিধাৰ কাৰণে আমি কাস্টমাৰ লেণ্ডলাইন এটা ৰেডি কৰিছো গুৱাহাটী বিপণীত আপোনালোক তাতে কল কৰিব পাৰিব +91 ৰ পৰা আৰম্ভ হ'ব তাত মই স্ক্ৰিনত দি দিছো আৰু এইযোৰ হৈছে কটননি 2,400 rupees ৰেডি টু ৱেৰ থাকিব গুৱাহাটীৰ কাৰণে বহুতখিনি কটননি ৰেডি টু ৱেৰ কৰিছো আৰু ৰেডি টু ৱেৰ কৰি আছো একেদিন কৈছো দৰ্জি বাইদেউ সকলোকো ছুটি নলব দেই বলে কিন্তু কি হ'ব লৰা ছোৱালীৰ পৰীক্ষা দিলে মাকৰহে বেছি কষ্ট 1,750 rupees মাকে ছুটি ল'বই লাগিব আৰু মাক থাকিলেহে সকলোখিনি আৰু এইযোৰ হৈছে 1,750 rupees ৰেডি টু ৱেৰ থাকিব 1,750 rupeesত ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু এইযোৰ হৈছে 1,750 rupees ৰেডি টু ৱেৰ থাকিব 1,750 rupeesত ধুনিয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব 1,750 rupees আৰু এইযোৰো ধুনিয়া 1,750 rupees মানে এইবোৰ কাপোৰৰ মেইনটেনেন্সটো বহুত কম মেইনটেনেন্স ধৰক যাহা তাহা যেনেকে তেনেকে পিন্ধিলো সেইকাৰণে মই এটা সময়ত এইযোৰ কাপোৰ এনেকে সিল্ক কটনৰ কৰোনা ফ্ৰী বুলি কৈছিলো আৰু এইযোৰ হৈছে পিয়ৰ টছৰ আৰু এইযোৰ কাপোৰ কিন্তু খুব সফট হ'ব পিন্ধিবলৈ অকমান ৰাসটো অলপ হেৰেঙা ৰাসত বৈছে কিন্তু পিন্ধি বহুত ভাল পাব যিসকলে কোমলকৈ টছৰ কাপোৰ পিন্ধিব পাৰে আপোনালোকে এইযোৰ কাপোৰ চিন্তা কৰি চাব পাৰে 17,500 টকাত ল'ব পাৰিব 17,500 টকাত পলি শুকাই কোৱাবেটো গুৱাহাটীত বিয়া বজাৰ কৰিব গলে টছৰ হেভি মিচিং জোৰা লম বুলি ভাবিছো তাত পামনে পাব এতিয়াতো আহিব নালাগে এইযোৰ হৈছে 18,500 rupees পাব আৰু এতিয়া আৰু এই দুই দিনত আৰু আমাৰ অলপ কাপোৰ যাব এইযোৰ ল'ব পাৰিব 18,500 rupeesত এই দুদিনত আমাৰ কাপোৰ ৰেডি হৈ আছে যিখিনি ৰেডি হৈ আছে পঠিয়াম চাগে দেওবাৰ মানে তেতিয়াতো তোমাৰ হৈ যাব একেদিন ৰখি দিয়া যদি হেৰি নহয় 18,500 rupees একেদিন ৰখি দিয়া আৰু এইযোৰ হৈছে খুব ধুনিয়া পিয়ৰ টছৰ ব্ৰকেট ডিজাইনৰ ইয়াৰ দাম হৈছে 6,800 rupeesত ল'ব পাৰিব 6,800 টকাত ল'ব পাৰিব নহলে আকৌ ক'বা তুমি বাক মই লাইফত কৈছিলো কিন্তু বাই ৰিডাকশন বা সেলৰ কথাটো নকলে তেনেকে বুলি ক'বা যে হেতু কাৰণে মই কৈ দিছো যে একেদিন তেনে ৰখি দিয়া আৰু এইযোৰ হৈছে ডাইটছৰ 6,800 rupees ৰেডি টু ৱেৰ থাকিব আৰু এফালে হৈছে মিচিং ব্লাউজ কিন্তু এবাৰ মিচিং ব্লাউজটো বহুত ধুনিয়া হয়তো ফুলো নহয় গছু নহয় গুটিও নহয় কিন্তু চৰাই হয় যেটো আমাৰ লাকি বাৰ্ড বুলি কও কিমান সাইজ 34 কোনবা যদি লৈ ল'ব পাৰিব অকমান সুৰভি হেই কৰি আছে মই জুম কৰি দিও অকমান তলত নমাই দিয়া আৰু অকমান ইফালে টানি দিছো মইতো নিব পাৰো এনেকে কি আৰু ইফালে আছে ব্লাউজ 1,400 rupees আৰু ব্লাউজৰ কোনো পিস নহয় কিন্তু হৈছে 1,400 rupees মানে পিস কৈ বিক্ৰী নহয় মই কেনেকে বা কাটি মিলি ব্লাউজ মিলাই আছো পিস কৈ নাপাব যেনেকৈ বনাই দিছো তেনেকৈ ল'ব পাৰো 36,1400 টকাত ল'ব পাৰিব একদম বহুত ধুনিয়া ফিনিশিং আৰু ব্লাউজ বনাবলৈ হলে একদম বেস্ট ফিনিশিংৰ কাপোৰহে দৰকাৰ হয় যাতে যিহক ব্লাউজৰ ফিনিশিং ধুনিয়া হ'ব লাগে বা ব্লাউজৰ কাপোৰটো ধুনিয়া হলে ভাল লাগে আৰু এনেকুৱা কালাৰফুল যদি মাল্টি কালাৰ মিচিং ব্লাউজ লয় আপোনালোকে এখন লৈ দিলে বহুতটা কাপোৰৰ লগত পিন্ধিব পাৰিব কিয়নো ইয়াত বহুতখিনি মাল্টি কালাৰ থাকে আৰু যিমান ধুলেও বেয়া নহয় একেবাৰে বেয়া নহয় ইয়াৰ দাম হৈছে 1,400 টকা ফুলো নহয় গছু নহয় গুটিও নহয় ইয়াত খুব ধুনিয়া কিন্তু লাকি বাৰ্ড আৰু লাকি বাৰ্ড হিচাপে আপোনালোকে ব্লাউজখন লৈ চাওকচোন 1,400 টকাতকৈ বেছি বহুত বেছি খাওয়ে আমি কিন্তু 1,400 টকা খৰচ কৰি এই লাকি বাৰ্ডৰ ব্লাউজ লৈ চাওক আৰু আপোনালোকে ট্ৰাই কৰি চাওক এইযোৰ হৈছে পিয়ৰ টছৰ 8,700 rupeesত ল'ব পাৰিব
8,700 rupeesত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে ডাই টছৰ ডাই মানে এইটো ব্লেক টছ মানে দিগ মানে বৰ বেছি কলিয়া হৈ গৈছেগৈ ইয়াৰ দাম হৈছে 6,800 এতিয়া ক্ৰিং কালাং নকৰিবি দে ৰখিলোঁ 6,800 rupees ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে কটন নুনি খুবেই ধুনীয়া 2,400 rupeesত ৰেডি টু ৱেৰ থাকিব 2,400 rupees ৰেডি টু ৱেৰ ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে এইযোৰ হৈছে পিয়ৰ টছৰ খুব ধুনীয়া যোৰা আৰু এই পিয়ৰ টছৰ ধুনীয়া যোৰা ল'ব পাৰিব 6,800 rupeesত ৰেডি টু ৱেৰ থাকিব এইযোৰ কিন্তু ছিংগল পিচ এইযোৰ হৈছে পিয়ৰ টছৰ চেল বৰ্ডাৰ কৰি নিয়া আৰু এই চেল বৰ্ডাৰ কৰি নিয়া ধুনীয়া যোৰা ল'ব পাৰিব 7,800 rupeesত আৰু চাদৰ কেঁচাপাত মেখেলা পাতৰ যোৰা ইমান ধুনীয়া ধুনীয়া ডিব্ৰুগড়ত দি পঠিয়াইছোঁ আকৌ জানমণিহঁতে আকৌ আমাক তাৰ পৰা ঘূৰাহে ওলোটা দি পঠিয়াইছে এতিয়া বিহুত কি হ'ব নাজানো সিহঁতে এইকাৰণে মই কৈছোঁ ৰ তহঁতে পাবি চাত বুলি ঘূৰাই পঠিয়াইছোঁ তহঁতে নাপাওঁ বুলি ইয়াৰ দাম হৈছে 7,800 rupees খুব ধুনীয়া যোৰাই দি পঠিয়াইছিলোঁ সিহঁতে কৈছে নাই বাই আমাক ইয়াত নালাগে বুলি কৈ দি পঠিয়াইছে ইয়াৰে এটা চেম্পল মই দেখুৱাম আপোনালোকক সুৰভি পিছফালে আছে আৰু এইযোৰ হৈছে পিয়ৰ টছৰ খুবেই ধুনীয়া 6,800 টকাত ল'ব পাৰিব নহয় তোমাৰ পিছফালে আছে ওইফালে এইযোৰ মই ভাঙটো মোৰটো এইফালে আছে সৰুফালে ইফালে চোৱা আকৌ বেক চাইডত ওপৰত চোৱা অঁ আৰু আছে বাৰু এনেকুৱা আমি ৰেডি কৰি আছোঁ এইযোৰাকে ইমান ধুনীয়াকৈ ৰেডি কৰি পঠিয়ালোঁ তাই আকৌ ঘূৰাই পঠিয়াইছে আমি অলপ বেছিকৈ কাপোৰ ল'ম বুলি ভাবিছোঁ আপুনি থাকিলে ভাল লাগিব লগ পাম বুলি আশা মই অকণমান দেৰিকৈ যাম নেকি যাম বুলি ভাবিছোঁ কিন্তু আকৌ ধৰক মাৰ্চৰ 10-15 তাৰিখে গুচি গ'লে আকৌ বহাগলৈকে বহুত দিনৰ পাছত ইমান ধুনীয়া কাপোৰ ডিব্ৰুগড় দি পঠিয়াইছোঁ জানমণি এই বাই নালাগে বুলি গোটেই 5জনে কেইযোৰ আমাক ঘূৰাই পঠিয়াইছে 5জনমান ঘূৰাই পঠিয়াইছেগৈ 8,700 rupees আৰু এইযোৰ হৈছে পিয়ৰ টছৰ চেল বৰ্ডাৰ একো নহয় তুমি গ'লে ভাল পাবা ষ্টাফ আছে আৰু সিহঁতে গাইড কৰিব প্লাছ ভাল বেয়া সিহঁতেও ছাজেষ্ট কৰিব ইয়াৰ দাম হৈছে 7,800 rupeesত ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ টছৰ ইয়াতে গৰগেট একদম কৰিছিলে কিন্তু অকণমান সূতাটো অকণমান কালাৰটো কিবা নিমিলা নিচিনা হ'ল তথাপিও যদি চিন্তা কৰে ল'ব পাৰিব 7,800 rupeesত এইযোৰ হৈছে পিয়ৰ টছৰ খুব ধুনীয়া গৰিমা বা ডিজাইনটো বুলিয়ে ক'ম 15,500 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 15,500 টকা আৰু আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী তিনিওখন নিজৰ বিপণীৰ লগতে ডিফুৰ ডিচি কলনীটো ল'ব পাৰিব কাৰ্বি আংলঙৰ ডিফু ডিচি কলনীটো ল'ব পাৰিব তাতো বহুতখিনি ষ্টক আছে খালি তাত ঘৰত আছে দোকান কৰিবলৈ তাত অকণমান অসুবিধা হৈ আছে 2,400 rupees কিয়নো দোকানো প্ৰপাৰ পোৱা নাই প্লাছ আৰু বেলেগ বেলেগ কিবা কিবি সমস্যাও আছে আৰু এইযোৰ হৈছে 2,400 rupees কটননি ৰেডি টু ৱেৰ থাকিব 2,400 টকা ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু এইযোৰ হৈছে চিল্ক কটন 1,700 rupees আৰু এই চিল্ক কটনৰ নামে আছিলে কৰোণা ফ্ৰী বুলি যিটো কৰোণা সময়ত কাপোৰ পিন্ধিলে যে বাহিৰত থ'ব লাগে এইযোৰ কাপোৰ তেনেকৈ পিন্ধি বাহিৰত থওক ধুৱক একো অসুবিধা নহয় এইযোৰো চিল্ক কটনৰ 1,750 rupees খুব লাইট ৱেইট পিন্ধি ভাল পাব এইযোৰ হৈছে চিল্ক কটনৰ 1,750 rupeesত ল'ব পাৰিব 1,750 টকাত ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ টছৰ মাজত ব্ৰকেট 6,800 rupeesত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 6,800 টকাত আৰু আজিহে চাগে আমাৰ লাইফটোৰ পুৰা কোটা ফিল আপ হৈছে কিয় পাট মুগা টছ সকলোখিনি কাপোৰে আমি আজি দেখুৱাইছোঁ আৰু এইযোৰ হৈছে পিয়ৰ টছৰ ব্ৰকেটত 5,700 rupees ধুনীয়াকৈ ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা 3,300 rupees ৰেডি টু ৱেৰ থাকিব 3,300 rupeesত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা ধুনীয়া যোৰা এইযোৰা ল'ব পাৰিব 3,850 rupees আৰু আমি গুৱাহাটীত বিশেষকৈ কটননি আৰু টছৰ যোৰা ৰেডি টু ৱেৰ দিছোঁ মেচিং কাপোৰবোৰ দিয়া নাই চিল্ক কটনো ৰেডি টু ৱেৰ কৰি আছোঁ কিন্তু নহৈছে যিকেইটা চিলাই ওলাইছোঁ কেইটামান এটা দুটা লৈও গৈছে 2,400 rupees ধেমাজিৰ পৰা আৰু তাতো ৰেডি টু ৱেৰ কাপোৰে লৈছে বাৰু গুৱাহাটীত 1,750 rupees ৰেডি টু ৱেৰ থাকিব 1,750 টকা আৰু এইযোৰ হৈছে 2,400 rupees ৰেডি টু ৱেৰ ল'ব পাৰিব 2,400 rupeesত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ
কোনে কৈছিলে বাৰু য়েল্লো আৰু সিলভাৰ মই পাহৰিছোঁ কোনোবা এটা কৈছিলে বাৰে বাৰে পাহৰি থাকিছোঁ ইয়াৰ দাম হৈছে 7,800 rupees ৰেডি টু ৱেৰ থাকিব 7,800 rupeesত আৰু এইযোৰ হৈছে পিয়ৰ টছৰ খুব ধুনীয়া এইযোৰ জাৰিমতো পাব আপোনালোকে যদি ইচ্ছা কৰিলে জাৰিমৰ পৰাও ল'ব পাৰিব ইয়াৰ দাম হৈছে 8,700 rupees আৰু জাৰিমৰ পৰা ল'লে অলপ কমতো পাব 8,700 rupeesত ল'ব পাৰিব আৰু এইযোৰ হৈছে পিয়ৰ কটন নুনি 2,400 rupees আৰু এইযোৰ হৈছে কটন নুনি 2,400 rupeesত ৰেডি টু ৱেৰ থাকিব 2,400 rupeesত ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে এখন হৈছে সিঙ্গল চাদৰ 1550 টকা পিয়ৰ নুনি গাড়ী দিয়া সিঙ্গল চাদৰ 1550 টকা এখন হৈছে পিয়ৰ নুনি গাড়ী দিয়া সিঙ্গল চাদৰ 1550 টকাত ল'ব পাৰিব এখন হৈছে পিয়ৰ নুনি গাড়ী দিয়া সিঙ্গল চাদৰ 1550 টকাত ল'ব দি দিয়া না সোনকালে ল'ব পাৰিব আৰু আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 আৰু আমাৰ কাংকান ধেমাজি যেটো এপ আপোনালোকৰ সুবিধাৰ কাৰণে এপত আপোনালোকে এপটো ডাউনলোড কৰি চাওক আৰু তাত যিবোৰ প্ৰডাক্ট আপলোড হৈছে তাত আপোনালোকে বেষ্ট ৰিজনেবল প্ৰাইসত পাব আৰু এপত এনেকুৱা যে যদি ষ্টক নাই তো আউট হৈ গৈছে তাত আপোনালোকে নিজৰ মতে চাই থাকিব পাৰিব আৰু কাকো সুধাৰো প্ৰয়োজন নাই কাকো কোৱাৰো প্ৰয়োজন নাই ডাইৰেক্ট নিজে মন গল চালে অৰ্ডাৰ কৰিলে নকৰিলেও নাই খালি এপটো আপোনালোকে ডাউনলোড কৰি থওক আৰু এতিয়া বিশেষকৈ আমাৰ ইয়াত আপলোড নোহোৱাও নেদেখো এপত আপলোড হৈ আছে এইযোৰ হৈছে অফিচাৰ চইচ 6,800 rupeesত ল'ব পাৰিব এইযোৰ হৈছে কটন কেঁচা পাটৰ ধুনীয়া জোৰা আৰু যেটো আপোনালোকে অকনমান পাৰ্টি ফাংচনত পিন্ধিব পাৰিব গৰমত বা যিসকলে টছ পিন্ধিব নোৱাৰে 6,200 টকাত ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ টছৰ ধুনীয়া জোৰা আৰু এই পিয়ৰ টছৰ ধুনীয়া জোৰা ল'ব পাৰিব 8,700 rupeesত এইযোৰ হৈছে পিয়ৰ কটনৰ 1,900 rupeesত ল'ব পাৰিব 1,900 টকাত ৰেডি টু ৱেৰ থাকিব 1,900 rupees আৰু এইযোৰ হৈছে 1,900 rupeesত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 এইযোৰ হৈছে 2,400 rupees কটন নুনি আৰু কটন নুনি গোটেইখিনি কাপোৰে মই চেষ্টা কৰিম ৰেডি টু ৱেৰ কৰি দিবলৈ কিন্তু ৰেডি টু ৱেৰ নকৰা কৈ দিছো যিসকলে হোলসেল লয় বিহুত বা ওয়ান টাইম সেল কৰি অকনমান 1-2 পইচা প্ৰফিট হেৰি কৰিব বা বিচাৰে বা নিজৰ হাতৰ খৰচাই উলাব বিচাৰে তেখেতসকলৰ কাৰণে নিচিলোৱা কাপোৰ অকমান থৈ দিছো কটন নুনি আৰু এইযোৰ হৈছে পিয়ৰ টছৰ 8,700 rupees ৰেডি টু ৱেৰ থাকিব 8,700 rupees আৰু এইযোৰ হৈছে কটন নুনি খুব ধুনীয়া কিন্তু 2,400 rupeesত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 2,400 rupees ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে কটন নুনি ধুনীয়া জোৰা 2,400 rupeesত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 এইযোৰ হৈছে কটন কেঁচা পাটৰ আৰু এই কটন কেঁচা পাটৰ ধুনীয়া জোৰা ল'ব পাৰিব 6,300 rupees এইযোৰ হৈছে পিয়ৰ টছৰ ধুনীয়া জোৰা আৰু এই পিয়ৰ টছৰ ধুনীয়া জোৰা ল'ব পাৰিব 9,500 rupeesত 9,500 টকাত ল'ব পাৰিব বাইদেউ কাংকান এপ পৰা কাপোৰ ল'ব পাৰিব হয় ল'ব পাৰিব ৰুমি গগৈ বাইদেউ ল'ব পাৰিব আপোনালোকে তাত 100 rupees লেসো পাব আৰু ইয়াৰ দাম হৈছে 9,100 rupees আৰু তাত এটা স্পেশালিটি আছে কি কাকো হুদি থকাৰ প্ৰয়োজন নাই ষ্টক তো থাকিলে তাত শো কৰি থাকিব যে अवेलेबल আছে ষ্টক নাথাকিলে নাই ইয়াত আকৌ আপোনালোকে ধৰক হুদিয়ে স্ক্ৰিনশ্বট লৈ ইয়াৰ দাম হৈছে 2,000 rupees আকৌ হুদিব লগিয়া হয় কাপোৰজোৰ আছে নে নাই ফোন কৰিব লগিয়া হয় আপোনালোকে ডাইৰেক্ট তাতকৈ এপত চাই পেমেন্ট গেটৱে আছে তাত গৈ ডাইৰেক্ট পেমেন্ট কৰি কাপোৰটো অৰ্ডাৰ কৰিলে হয় এইযোৰ হৈছে 2,400 rupees ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা ইয়াৰ দাম হ'ব 3,300 টকাত সম্পূৰ্ণকৈ ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব পিয়ৰ টছ দেখাবচোন পিয়ৰ টছ দেখুৱালো বাইদেউ মোৰ লাইভটো শেষ হ'লে আপুনি আকৌ চাব পাৰিব কিন্তু দেখুৱালো এইযোৰ হৈছে কটন নুনি 2,400 টকাত ৰেডি টু ৱেৰ থাকিব 2,400 rupees আৰু এইযোৰ হৈছে কটন নুনি সেলফ বৰ্ডাৰ ধুনীয়া জোৰা আৰু এই কটন নুনি সেলফ বৰ্ডাৰ ধুনীয়া জোৰা ল'ব পাৰিব 3,400 rupeesত বাইদেউ কাংকানেপৰ অৰ্ডাৰ আৰু এইযোৰ হৈছে কটন নুনি 2,400 rupees ৰেডি টু ৱেৰ থাকিব
2400 টকা আৰু কাংকান এপটো আপোনালোকে ডাউনলোড কৰি থওক যিসকলে ডাউনলোড কৰা নাই ডাউনলোড কৰি লওক ডাউনলোড কৰি তাতে চাব পাৰিব নিজৰ মন পছন্দৰ কাপোৰ গহনা আৰু কাপোৰো বহুতখিনি আপলোড কৰি থৈছে 2400 rupees আৰু এযোৰ হৈছে চাদৰখন পিয়ননি মেখেলাখন হ'ব টছ নুনি ধুনীয়া জোৰা 5700 rupeesত ৰেডি টু wear থাকিব ৰুমি গগৈ বাইদেউ থ্যাংক ইউ সো ওয়েলকাম বাইদেউ আৰু এযোৰ হৈছে 5700 rupees ৰেডি টু wear থাকিব 5700 rupeesত ধুনীয়াকৈ ৰেডি টু wear ল'ব পাৰিব আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী তিনিখন বিপণীৰ লগতে ডিফুৰ তাতো ডিফুটো ল'ব পাৰিব ডিসি কলনী হেৰিত আৰু ডিফু যদি কিবা বিচাৰি পোৱাত অসুবিধা হয় তেন্তে আপোনালোকে আমাক ফোন কৰিব পাৰিব আৰু এযোৰ হৈছে কটন কেঁচা পাটৰ 3400 টকাত ৰেডি টু wear থাকিব 3400 টকা কটন নুনি সেলফ বৰ্ডাৰ সৰি আৰু এযোৰ হৈছে পিওৰ টছৰ যেটো মই কন্যাকুমাৰী ডিজাইন বুলি কৈছো যেটো মই কন্যাকুমাৰীৰ পৰা ডিজাইনটো ফটো মাৰি লৈ আনি ইয়াত মনুকনক বনাব দিছো 9700 rupees খুব ধুনীয়া একদম ফিনিশিং হসাকে ধুনীয়া কাপোৰযোৰ মানে ফিনিশিংটো যেটো ডিজাইন কোনো হুটা সুটা উলমি জুলমি থকা নাই এযোৰ হৈছে 7800 rupeesত ল'ব পাৰিব এযোৰ হৈছে খুব ধুনীয়া অকনমান গছৰ বাকলি কালাৰৰ ডাইটছৰ 8250 rupees 8250 rupeesত ল'ব পাৰিব এযোৰ হৈছে ধুনীয়া কটন নুনি সিঙ্গেল চাদৰ 1450 টকা ৰেডি টু wear থাকিব ৰেডি টু wear নাথাকিলে 100 টকা কম দিব আৰু এখনো হৈছে 1450 টকা আৰু এখনো হৈছে পদ্মিনীত কেঁচাপাত বোৱা 1450 টকাত ৰেডি টু wear ল'ব পাৰিব এখন হৈছে সিঙ্গেল চাদৰ খুবেই ধুনীয়া আৰু এখন সিঙ্গেল চাদৰ ল'ব পাৰিব 1850 টকাত ৰেডি টু wear থাকিব আৰু এখন হৈছে নামচাই বোৱাটো ন ইয়াৰ দাম হৈছে 1550 টকা নামচাইত বোৱা চাদৰ আৰু ইফালে হৈছে সিঙ্গেল এটো ইয়াৰ সাগে জোৰাও থাকিছে ইয়াৰ দাম হৈছে 1350 rupees এযোৰ হৈছে কটন নুনি ধুনীয়া ইয়াৰ কালাৰ কম্বিনেশনৰ হৈতে কিন্তু কাপোৰযোৰ খুব ধুনীয়া 2400 rupeesত ৰেডি টু wear থাকিব 2400 rupees আৰু এযোৰ হৈছে ধুনীয়া পিওৰ টছৰ ডাই কৰা 6800 টকা 6800 টকাত ল'ব পাৰিব এযোৰ হৈছে খুব ধুনীয়া ডাই টছৰ 6800 rupees ইয়েলো কালাৰটো কাৰণে বহুত বেছি ব্ৰাইট লাগিছে আৰু ধুনীয়া লাগিছে 6800 টকাত ল'ব পাৰিব এফলে দি দিয়ে যেটো আৰু এযোৰ হৈছে ডাইটছৰ ধুনীয়া 6800 rupees ৰেডি টু wear থাকিব আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 এযোৰ হ'ব 6800 টকা সিম্পলত ধুনীয়া আৰু ইয়াত আপোনালোকে জুৱেলাৰী যি পিন্ধিলেও ভাল লাগিব কিয়নো মাজৰ বেস কালাৰটো প্লেন এখানে জুৱেলাৰীটো ইয়াত বেছি ভাল লাগিব আৰু এযোৰ হৈছে 6800 rupeesত ল'ব পাৰিব এযোৰ হৈছে খুব ধুনীয়া ডাইটছৰ 7000 rupeesত ল'ব পাৰিব ৰেডি টু wear থাকিব 7000 rupees এযোৰ হৈছে ডাইটছৰ 6800 rupeesত ল'ব পাৰিব ৰেডি টু wear থাকিব আৰু ধেমাজি ডিব্ৰুগড় গুৱাহাটীৰ লগতে কাৰ্বি আংলঙৰ ডিফুটো ল'ব পাৰিব আপোনালোকে নিজৰ মন পছন্দৰ কাপোৰ আৰু এযোৰ হৈছে খুব ধুনীয়া ডাইটছৰ সেলফ বৰ্ডাৰ কৰি নিয়া 8250 টকা 8250 টকাত ল'ব পাৰিব 8250 টকাত ল'ব পাৰিব আৰু এযোৰ হৈছে ধুনীয়া জোৰা 6800 rupees 6800 rupeesত ল'ব পাৰিব আৰু কোনোবাই মোক ফোন কৰি আছে অকনমান ৰব মই যেটো লাইভ কৰি আছো লাইভ কৰি আপোনাক মই কল বেক কৰিম 6800 rupees এযোৰ হৈছে 6800 টকাত ল'ব পাৰিব ৰেডি টু wear থাকিব 6800 টকাত ল'ব পাৰিব ৰেডি টু wear থাকিব এযোৰ হৈছে 6800 rupees ৰেডি টু wear থাকিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 এযোৰ হৈছে পিওৰ টছৰ ধুনীয়া 7800 rupees ৰেডি টু wear থাকিব 7800 rupees আৰু এযোৰ খুব ধুনীয়া এনেকুৱা এযোৰ মই ললো বাৰু বহুত ধুনীয়া এযোৰ কাপোৰ ইয়াৰ দাম হৈছে 8700 rupees এযোৰ কাপোৰ লৈ থক এযোৰ সিঙ্গেল পিস আছে আৰু এযোৰ হৈছে ধুনীয়া চাদৰখন কেঁচা পাটৰ মেখেলাখন পাটৰ 8700 rupeesত ল'ব পাৰিব তাকো আকৌ ৰেডি টু wear হৈ আছে 8700 rupeesত ল'ব পাৰিব ৰেডি টু wear হৈ আছে
এযোৰ হৈছে কটননি 2400 rupees 2400 rupeesত ৰেডি টু ৱেৰ থাকিব 2400 rupeesত ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু এযোৰ হৈছে সিল্ক কটনৰ 1750 rupees ৰেডি টু ৱেৰ থাকিব এযোৰ হৈছে সিল্ক কটনৰ ইয়াৰ দাম হ'ব 2000 টকা সাদৰখনতকৈও মেখেলাখন হেভি ধুনিয়া 2000 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব আৰু আজিৰ আমাৰ সন্ধিয়া লাইভ ইয়াতে সামৰিছো সকলোৱে ভালে থাকক শুভৰাত্ৰি গুড নাইট